হৰে কৃষ্ণ। আমাৰ যিটো আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ইস্কন গুৱাহাটীৰ দেওবৰীয়া অনুষ্ঠান, এই অনুষ্ঠানলৈ মই সকলো সদস্যক সুস্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান ইউৰোপৰ জাৰ্মানীৰ পৰা প্ৰতিদিনেই সকলোৰ লগত আছোঁ। আৰু বিশেষকৈ দেওবৰীয়া যিটো অনুষ্ঠান হয়, মই অন্ততঃ আপোনালোকৰ আশীৰ্বাদত কৃপাত এটা অনুষ্ঠান এতিয়ালৈ মোৰ ক্ষতি হোৱা নাই, আৰু ভৱিষ্যতে হয়তো হ'ব পাৰে, কিন্তু এইকেইদিন মোৰ প্ৰায় 1.5 মাহ কাল মই এদিনো ক্ষতি নকৰাকৈ আপোনালোকৰ লগত আছোঁ। তে আজিও মই যিটো আপোনালোকৰ আলোচনা চলি আছে, বৈষ্ণৱ এটিকেট, বৈষ্ণৱ সদাচাৰ, শিষ্টাচাৰ, এই লগত সংগতি ৰাখি অলপ কথা ৰাখিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও আলোচনা হ'ল, মাজতে এটা আমি পুনৰাবৃত্তিও কৰিছিলোঁ, ৰিহাৰ্চেল কৰিছিলোঁ, ৰিপিটিশ্যন কৰিছিলোঁ, সুধিছিলোঁ যে আপোনালোকৰ অনুভূতি কেনেকুৱা। এজন দুজনে তেওঁলোকৰ অনুভূতি জনাইছে, মোক প্ৰিয় সখী মাতাজীয়ে কৈছে। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই সদাচাৰ বা সৎ আচাৰ, শিষ্টাচাৰ, এইটো আপোনালোকে অনুভৱ কৰিছে যে এইটো মানুহৰ জীৱনৰ ভূষণ বা অলংকাৰ। এজন মানুহৰ ভূষণ মানে আৱৰণ বা অলংকাৰ, অৰ্নামেণ্টছ, এইটো হৈছে কি? সদ আচাৰ। কাৰণ সদাচাৰী ব্যক্তিৰ জীৱনত তেওঁৰ লগত শ্ৰীহৰিয়ে বসতি কৰে। যিজন লোক সদাচাৰী, যিজন লোকৰ শিষ্টাচাৰ অনুশীলন কৰে, তেওঁৰ লগত ভগৱান থাকে, তেওঁৰ জীৱনত ভগৱান আহে আৰু থাকে। সেয়ে তেনেকুৱা সদাচাৰী ব্যক্তিজন হৈ পৰে অতি সুন্দৰ, আৰু তেওঁৰ জীৱনটো হৈ পৰে আনন্দময়। কাৰণ ভগৱান য'ত সৎচিদ আনন্দ বিগ্ৰহ য'ত থাকে, তাততো আৰু অশুভ বস্তু থাকিব নোৱাৰে। তাত সকলোবিলাক শুভ গুণ, শুভ বস্তু, শুভ সময়, শুভ ফল আহি সমাগত হয়। গতিকে এই অৰ্থত আমি সদাচাৰ বা শিষ্টাচাৰ, সৎ আচৰণ কৰাৰ যথেষ্ট মহত্ব আছে। ইমান দিন প্ৰতিটো ক্লাছত দৰ্শন বা তত্ত্ববিলাক সম্পৰ্কে আলোচনা কৰি আছিলোঁ, আৰু আজি এটা মহাভাৰতৰ কাহিনীৰ দ্বাৰা সদাচাৰ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। তো মহাভাৰতৰ এই কাহিনীত এজন মহাভাৰতৰ সময়ৰ ৰজা, তেওঁৰ নাম আছিলে সত্যব্ৰত আৰু সত্যদেৱ। আৰু সত্যদেৱ ৰজা আছিল অত্যন্ত সম্পদশালী, ভেৰি ৱেলডি, জ্ঞানী, খুব নলেজেবল, গুণী, খুব ইণ্টেলিজেণ্ট। আৰু এই সকলোবিলাক ভাল গুণৰ ওপৰত তেওঁৰ এটা গুণ আছিল যে তেওঁ আছিল সদাচাৰী, শিষ্টাচাৰী। তেওঁ সকলোকে ভালভাৱে আচৰণ কৰিছিল। এই ৰজা সত্যদেৱে এদিন পুৱা সোনকালে উঠিলে, আৰু সোনকালে উঠি তেওঁৰ মন হ'ল যে মই গোটেই ৰাজ্যখন আজি ৰাতিপুৱা ভাগতেই সোনকালে উঠিছোঁ যেতিয়া চাই আহোঁগৈ, ক'ত কি কেনেকৈ চলে দিনটো। তেওঁ উঠি ওলাই গৈছেহে মাত্ৰ দেখিলে ৰাজপ্ৰসাদৰ পৰা এগৰাকী মহিলা, মাতেজী, খুব সুসজ্জিত, অতি সুন্দৰ দেখাত, তেওঁ লাহে লাহে ৰাজপ্ৰসাদৰ পৰা ওলাই গৈছে। তেওঁৰ কৌতূহল হ'ল যে এইগৰাকী মহিলাটো মই কেতিয়াও দেখা নাই আমাৰ ৰাজমহলত। তেওঁ কোন আৰু ক'লৈ গৈ আছে? তেওঁ কিছু দূৰ যোৱাৰ পাছত দেখিছে তেওঁ খৰগতিৰে আগবাঢ়িব ধৰিছে। এতিয়া ৰজাই তেওঁক ভেটি ধৰিলে, গৈ পেলাই নমস্কাৰ কৰি সুধিলে যে সেই মাতে তুমি কোন? আৰু তুমি কিয় এই ৰাজপ্ৰসাদৰ পৰা ক'লৈকে যাব ওলাইছা? তেতিয়া এই মহিলাগৰাকীয়ে ক'লে যে মই লক্ষী দেৱী, আৰু এই মই ৰাজপ্ৰসাদ ত্যাগ কৰি ওলাই যাব ওলাইছোঁ। তেতিয়া ৰজাজন খুব দুখ পালে, আৰু তেওঁ মহিলাক খুব বিনয়ীভাৱে সবিম্ন হৈ ক'ব ধৰিলে যে হে মাতা, আপুনি ইয়াতে থাকক, আপুনি কিয় যাব ওলাইছে? কিন্তু লক্ষী দেৱী একদম নিজৰ কথাত খুব স্থিৰ হৈ থাকিল, আৰু তেওঁ ক'লে যে মই কোনো কাৰণতে নাথাকোঁ, গতিকে মোক দিগদাৰ নকৰিবা, মই এই ৰাজমহল এৰি মোক যাব দিয়া। তাৰ ৰজা খুব বিনয়ী আছিল, শিষ্টাচাৰী আছিল। গতিকে তেওঁ নমস্কাৰ কৰি ক'লে যে হে মাতৃ, হে মাতে, আপোনাৰ যি ইচ্ছা সেইমতে আপুনি যাওক, এই
সেই কথাত লক্ষ্মী দেৱী আৰু লাহে লাহে ৰাজপ্ৰসাদৰ পৰা ওলাই যাব ধৰিলে। তাৰপিছত ৰজাই ঘূৰি চাই দেখে আন এজন অতি সুন্দৰ সুস্থ যুৱক খুব ভালভাৱে মানে সাজ পোছাক কৰি তেওঁ লাহে লাহে ৰাজপ্ৰসাদৰ পৰা ওলাই আহিছে। ৰজাৰ কৌতূহল হ'ল, এওঁ বা কোন? ৰজাই তেওঁক আহি বিনম্ৰভাৱে নমস্কাৰ কৰি সুধিলে যে হে জ্যোতিষ্মান পুৰুষ, আপুনি কোন? আৰু আপোনাকো মই কেতিয়াও দেখা নাই ৰাজপ্ৰসাদত। তেওঁ ক'লে, মোৰ নাম হ'ল দান, চেৰিটি, আৰু মই এই ৰাজপ্ৰসাদ ত্যাগ কৰি যাব ওলাইছোঁ। তেওঁ ৰজাই সুধিলে, কিয়? তেতিয়া সেই সুন্দৰ দান পুৰুষে ক'লে যে য'ত লক্ষ্মী দেৱী নাই তাত মোৰ একক্ষণ সময়ো থকাৰ ইচ্ছা নাই। কাৰণ যে লক্ষ্মী দেৱী গ'ল মানে আপোনাৰ সা সম্পদ, ধন, দৌলত এই সকলোবোৰ ক্ৰমান্বয়ে কমি কমি গৈ থাকিব। গতিকে এটা সময়ত গৈ আপুনি দান দিবলৈ অপাৰগ হ'ব। গতিকে মই ইয়াত থকাৰ কোনো পৰিৱেশ এতিয়া আৰু নাই। গতিকে লক্ষ্মী দেৱী গ'ল, মই পিছে পিছেই যাব ওলাইছোঁ। তো ৰজা অতি সদাশীল আছিল। গতিকে তেওঁক যাবলৈ দিবলৈ বাধ্য হ'ল। এই বুলি কৈ দান পুৰুষ ৰাজমহলৰ পৰা ওলাই গ'ল। ৰজাৰ মনটো ইতিমধ্যে খুব সেমেকি গৈছে। তাৰ ঠিক অলপ পাছতে দেখে আন এজন সমৃদ্ধিশালী পুৰুষ ৰাজমহলৰ পৰা ওলাই আহি আছে। ৰজাই গৈ তেওঁক আকৌ সেই একেই প্ৰশ্ন কৰিলে যে সেই সমৃদ্ধিশালী পুৰুষ, আপুনি কোন? আৰু আপুনি কিয় ইয়াৰ পৰা ক'লৈ যাব ওলাইছে? তেওঁ ক'লে, মোৰ নাম হ'ল যশ, ফেম, আৰু মই ইয়াত থকাৰ আৰু কোনো পৰিৱেশ দেখা নাই। কাৰণ য'ত লক্ষ্মীয়ে নাই তাত যশস্যা থাকিবই নোৱাৰে। গতিকে মই আৰু ইয়াত এক পল সময় থাকিব বিচৰা নাই। ইতিমধ্যে দান আৰু লক্ষ্মী দেৱী ইয়াৰ পৰা গৈছে আৰু মই যশ, ফেম এই ৰাজমহল ত্যাগ কৰি যাব ওলাইছোঁ। ৰজা খুব মনত দুখ পালে। কিন্তু মই ইতিমধ্যেই কৈছোঁ, তেওঁ খুব গুণী, জ্ঞানী, সম্পদশালী, কিন্তু তাৰ ওপৰত তেওঁ আছিল সদাচাৰী। কাকো তেওঁ আচৰণ বেয়া কৰিব নোৱাৰে। যেতিয়া তেওঁলোকৰ কথাত ৰজাই সন্মতি প্ৰদান কৰিলে আৰু এই দুজন পুৰুষ আৰু লক্ষ্মী দেৱী ৰাজমহলৰ পৰা লাহে লাহে ওলাই গৈ আছে। তাৰপাছত ৰজা হতাশগ্ৰস্ত হৈছে ইতিমধ্যে, আৰু তেওঁ ৰাজপ্ৰসাদলৈ ফিৰি আহিব চেষ্টা কৰিছে। আহি থাকোঁতে বাটত আৰু এজন দেখিলে খুব ধীৰ গম্ভীৰ লোক এই ৰাজপ্ৰসাদৰ পৰা লাহে লাহে ওলাই আহিছে। ৰজাই বিনম্ৰভাৱে তেওঁকো সুধিলে, আপুনি কোন? সেই গহীন গম্ভীৰ ধীৰ পুৰুষজনে ক'লে, মই হ'লো সদাচাৰ, গুড কণ্ডাক্ট, এথিক্স। তো ময়ো ৰাজভৱন এৰি যাব ওলালো। এইবাৰ কিন্তু ৰজাই তেওঁৰ গমন পথত থিয় হৈ হাত জোৰ কৰি তেওঁক ক'ব ধৰিলে যে মই তোমাক কেতিয়াও যাব দিব নোৱাৰো। তুমি মোৰ মহলত থকাৰ পৰিৱেশ এতিয়াও বিনষ্ট হোৱা নাই। মহলত থকাৰ পৰিৱেশ সদাচাৰৰ বাবে এতিয়াও ধ্বংস হৈ যোৱা নাই। ৰজাই ক'ব ধৰিলে, হয়তো মই লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পৰা নাই, মই প্ৰকৃতাৰ্থত দান দিব পৰা নাই, মোৰ প্ৰকৃতাৰ্থত যশস্যা নাই, কিন্তু মই আজিলৈকে কোনো ব্যক্তিক অপমান কৰা নাই, কোনো ব্যক্তিক দুৰ্ব্যৱহাৰ কৰা নাই, বেয়া ব্যৱহাৰ কৰা নাই। মোৰ জীৱনত কাৰো প্ৰতি অহিতচিন্তা মই জীৱনত কৰি পোৱা নাই। সকলোকে সমানভাৱে মই ব্যৱহাৰ কৰি আহিছোঁ। মই সদায় ধৰ্মৰ পক্ষপাতিত্ব কৰিছোঁ। মোৰ কাৰো প্ৰতি কোনো ঈৰ্ষা ভাৱ নাই, মই কেতিয়াও ঈৰ্ষান্বিত হোৱা নাই, আৰু মোৰ কোনো শত্ৰু নাই বা মই কাকো শত্ৰুত আচৰণ কৰা নাই। মই কোনো ধৰণৰ মোৰ বৈৰী নাই, আৰু ময়ো কাৰো বৈৰী নহওঁ। বৈৰী মানে শত্ৰু। মোৰ কোনো লোভ নাই, সম্পত্তিৰ প্ৰতি, ধনৰ প্ৰতি মই লালায়িত নহওঁ। এই বুলি ৰজাই তেওঁৰ নিজৰ কথাখিনি ক'ব ধৰিলে।
যে ইয়াত যে কৈছে যে মই কোনো ব্যক্তিক অপমান কৰা নাই, মই কাকো বেয়া ব্যৱহাৰ কৰা নাই, মই কাৰো অহিত চিন্তা কৰা নাই, মই সকলোৰ প্ৰতি সমভাৱাপন্ন, মই মাত্ৰ ধৰ্মৰ পক্ষপাতিত্ব কৰিছোঁ, বা মই কাৰো প্ৰতি ঈৰ্ষান্বিত হোৱা নাই, বা মোৰ কোনো শত্ৰু নাই, বৈৰী নাই, নিৰ্বৈৰী। এই কথাখিনি শুনাৰ পাছত তেওঁ ক'লে যে ৰজাই ক'লে যে হে পুৰুষ, আপুনি চাওকচোন যে মই কিবা ভুল কথা কৈছোঁ নেকি? মোৰতো কেতিয়াও লোভ হোৱা নাই। মই ধন সম্পত্তিৰ বাবে লোভ কৰা হ'লে লক্ষী দেৱীক ইয়াৰ পৰা ওলাই যাব নিদিলোহেঁতেন, মই বাধা প্ৰদান কৰিলোহেঁতেন। মোৰ জীৱনত ধন সম্পদ দান যশস্যা এই সকলোবিলাকৰ কোনো মূল্যই নাই। একমাত্ৰ মূল্য মই ৰাখিছোঁ মোৰ সদাচাৰ বা শিষ্টাচাৰত। গতিকে মই তোমাৰ বাবে, হে সদাচাৰ, তোমাৰ বাবে জীৱনত সকলো জলাঞ্জলি দিবলৈ ৰাজি আছোঁ। গতিকে তুমি গুচি গ'লে মোৰ জীৱনত আৰু একোৱেই নাথাকিব। যাক লৈ মই ওৰে জীৱন তপ কৰিলোঁ, জপ কৰিলোঁ, যাক লৈ মই সুখ শান্তি আনন্দত আছোঁ, আৰু সেই সুখ শান্তি আধাৰ সদাচাৰ বা শিষ্টাচাৰ মই তোমাক যাব দিব নোৱাৰোঁ। গতিকে তুমি মোক কৃপা কৰা আৰু মোক ত্যাগ নকৰিবা, এইবুলি ৰজাই খুব বিনতি কৰিব ধৰিলে। ৰজাৰ কথাত সদাচাৰ সন্মত হ'ল, কাৰণ কথাখিনিতো সঁচা। তেওঁ ৰাজমহললৈ ঘূৰি যাবলৈ মান্তি হ'ল, আৰু ৰজাও খুব আনন্দ পালে। সদাচাৰ ৰাজভৱনত লৈ লাহে লাহে ঘূৰি আহিল, আৰু দূৰৰ পৰা সদাচাৰৰ এই আচৰণ দেখি, ৰাজভৱনত তেওঁৰ অৱস্থান কৰা দেখি লক্ষী দেৱী, দান যশ সকলো আহি ৰাজভৱনলৈ ঘূৰি আহিল। আৰু সকলোৱে আটায়ে ক'লে যে য'ত সদাচাৰ শিষ্টাচাৰ থাকে সেই স্থান আমি এৰি যাব কেতিয়াও নোৱাৰোঁ। এইদৰে লক্ষী দেৱী, দান যশস্যাই আহি ৰাজভৱনত অৱস্থান কৰিলে, আৰু ৰজাই জীৱনটোত আকৌ আগৰ দৰেই সুখ শান্তি আৰু আনন্দত দিন কটাব ধৰিল। ৰজাৰ সকলো ঘূৰি আহিল। সদাচাৰৰ দ্বাৰা ৰজাই সুখ সম্পদ দান যশস্যা আদি সকলো বস্তু পুনৰ ঘূৰাই পালে। গতিকে আমি দেখিলোঁ যে সদাচাৰ অবিহনে ধন দৌলত সম্পদ দান যশস্যা সকলো মূল্যহীন, সকলো অস্থায়ী। এই অৰ্থত জীৱনত আমি সদাচাৰৰ প্ৰতি গুৰুত্ব দিয়াৰ যথেষ্ট প্ৰয়োজন আছে। আজি মই এটা কাহিনীৰ দ্বাৰা সদাচাৰ সম্পৰ্কে সকলোৱে উৎসাহিত কৰিবৰ চেষ্টা কৰিলোঁ। আমি আশা ৰাখিছোঁ আমি সকলো সদাচাৰী হ'বৰ চেষ্টা কৰিম। আপোনালোকে মোৰ হৈও প্ৰাৰ্থনা কৰিব যেন মই সঁচা অৰ্থত এজন আপোনালোক সকলোৰ প্ৰতি, ভক্তৰ প্ৰতি, সকলো জীৱৰ প্ৰতি সদাচৰণ কৰিব পাৰোঁ। হৰে কৃষ্ণ।